এনিভাৰ 24 চাই থকা প্ৰতিজন দৰ্শক মই স্বাগতম জনাইছোঁ। চিৰচেনেহী মোৰ ভাষা জননী, কিয়নো 1917 চনৰ 27 ডিচেম্বৰত শিৱসাগৰত আচলতে পদ্মনাথ গোহাঁই বৰুৱাৰ সভাপতিত্বত তাত আচলতে আৰম্ভ হৈছিলে। আৰু সেই ক্ষেত্ৰত ক'ব লাগিব, যিহেতু এইবেলি 77 সংখ্যক যিহেতু অসম সাহিত্য বা বজালী জিলাৰ পাঠশালাত হৈছে, আৰু এই ক্ষেত্ৰত মই উপস্থিত আছোঁ যি ভট্টদেৱ ক্ষেত্ৰত। আৰু এই ক'ব লাগিব, যিহেতু এই গ্ৰন্থমেলাত আচলতে হেজাৰ হেজাৰ ভক্ত, হেজাৰ হেজাৰ যি আচলতে সাহিত্য অনুৰাগী ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে আৰু কিতাপ কিনাত ব্যস্ত হৈ আছে। আৰু এই ক্ষেত্ৰত মই যাব খুজিম, যিহেতু এজন ব্যক্তি আছে আৰু তেওঁৰ কাষলৈ মই যাব খুজিম। দাদা ক'ৰ পৰা আহিছে, কি ক'ব? নমস্কাৰ, মই আহিছোঁ ধুবুৰী জিলাৰ প্ৰতিনিধিত্ব কৰি প্ৰতিনিধি সভাত এই আমাৰ পাঠশালা অধিৱেশনত। ইয়াত আহি এটা ভাল লাগিছে যে সংখ্যা গণিব নোৱাৰি, যে 1 লাখ নে 2 লাখ অগণন ৰাইজৰ ইয়াত যে ভিৰ হৈছে। আৰু এয়া আজি মানে বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইয়াত আহি এক মিলন ভূমিত পৰিণত হৈছে পাঠশালা বজালীৰ এই আপোনাৰ তীৰ্থক্ষেত্ৰ, যিটো নামাকৰণ কৰা হৈছে ভট্টদেৱ ক্ষেত্ৰ। তো আমি সকলোৱে ইয়াত আনন্দিত হৈছোঁ। আৰু আমাৰ জাতীয় জীৱনৰ, আমাৰ অসম সাহিত্য সভা, আমাৰ প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু, ইয়াক আমি বিশ্বৰ দৰবাৰত লৈ যাবই লাগিব। সেইকাৰণে আমি সকলোৱে, আৰু এটা কথা দেখা গৈছে, ব্যতিক্ৰম এটা, যে ফেচবুক, ইণ্টাৰনেট, হোৱাটছআপ এইবিলাকত আমাৰ ল'ৰা ছোৱালী কিন্তু ব্যস্ত হৈ থাকে। কিন্তু আৰু এটা কথা দেখিছোঁ যে কিতাপৰ প্ৰতি কিন্তু আগ্ৰহ মানুহৰ কমা নাই। সেইটো আমাৰ কাৰণে, আমাৰ জাতিৰ কাৰণে এটা শুভ লক্ষণ। গতিকে মই এই চেগতে আমাৰ সকলো ৰাইজক, অভিভাৱকক মই কম যে নিজৰ ল'ৰা ছোৱালীক কিতাপ দিয়ক। আৰু বিয়া বাৰু, অন্নপ্ৰাশন আমি বহুত যৌতুক দিওঁ, হেৰি কৰোঁ, কিন্তু আমি কিতাপ দিব লাগে, তাৰ লগতে এখন কিতাপ আৰু লগতে এটা বৃক্ষ। তো সেইটো কাৰণে ভাল এটা মানুহ গঢ়িব পাৰিম আমাৰ ল'ৰা ছোৱালীক। আমি সকলোৱে মিলিত হৈ আমাৰ এই অসম সাহিত্য সভাক আমি বিশ্বৰ দৰবাৰত লৈ যাবই লাগিব। আৰু এই মহামিলন তীৰ্থভূমিৰ পৰা এটাই কথা, যে হয়তো আমি যে প্ৰয়াগৰাজত যিটো কুম্ভ মেলা আৰম্ভ হৈছে, তাত ভক্তি ৰসেৰে ডুব গৈছে, ইয়াত আমাৰ সাহিত্যৰ ৰসৰ মাজত ডুব গৈছে আমাৰ গোটেই অসমবাসী। আৰু অসমৰ ধুবুৰীৰ পৰা শদিয়ালৈকে বিভিন্ন শাখাৰ প্ৰতিনিধি ইয়াত আহি প্ৰতিনিধিত্ব কৰিছে। আৰু একাৰাহে আৰু আমাৰ এই বজালীত, আমাৰ পাঠশালা যিটো বজালী অধিৱেশন, যি আদৰণি সমিতি আৰু মূল কেন্দ্ৰীয় কমিটিয়ে দিনে নিশাই যিমান আপোনাৰ হেৰি আছে, কি কয়, শাখা উপ সমিতি, সকলোৱে কিন্তু মানে হিয়া উজাৰি আমাৰ প্ৰতিনিধিসকলক আপ্যায়ন কৰিছে। কোনো ত্ৰুটি ইয়াত হোৱা নাই। আৰু এটা মানে ইমানে গৌৰৱৰ কথা যে বজালী বৈভৱ নামৰ এটা স্মৃতি গ্ৰন্থ ইয়াৰ পৰা উলিয়াইছে। আৰু হয়তো 1300 পৃষ্ঠা জোৰা, 2টা ভলিউম, এনেকুৱা 2টা ভলিউমত এটা আমাৰ বজালী বৈভৱ হৈছে। তো আমি সকলোকে ক'ম, বজালী বৈভৱ আপোনালোকে ক্ৰয় কৰিব। বজালী সম্পৰ্কে, ইয়াৰ ইতিহাস সম্পৰ্কে, ইয়াৰ গৰিমা সম্পৰ্কে তাতে বুজিবলৈ পাব। গতিকে মই এটাই কথা ক'ম, আহক আমি সকলোৱে হাত মিলাই চিৰসেনেহী মোৰ ভাষা জননী ক'ম। আৰু অসম সাহিত্য সভা দীৰ্ঘজীৱী হওক, অসম সাহিত্য সভা দীৰ্ঘজীৱী হওক। জয় আই অসম, জয় আই অসম। 1917 চনৰ পৰা সেই পৰিক্ৰমা, পদ্মনাথ গোহাঁই বৰুৱা আমাৰ প্ৰথম সভাপতি আছিলে, আৰু আমাৰ বসন্ত গোস্বামী ছাৰ। সেই পৰিক্ৰমা কিন্তু আহি ইয়াত যিটো হৈছে, আমাৰ অতি কাৰণে গৌৰৱৰ কথা। আৰু আমাৰ সাহিত্য সভা দিনক দিনে আৰু বেছি মানুহৰ ইয়াত ভিৰ হ'ব বুলি মই বিশ্বাস হৈছে মোৰ। গতিকে মই বজালীবাসী ৰাইজক ধন্যবাদ কৰিছোঁ। আৰু এই তীৰ্থভূমিত আহি আমি নিজকে ধন্য মানিছোঁ। জয় আই অসম, অসম সাহিত্য সভা দীৰ্ঘজীৱী হওক। যিহেতু এটা জাপি আচলতে সকলোকে আকৰ্ষণ কৰিছে, কি কৰিব আমাৰ অসমীয়া জাতিৰ, আমাৰ যেন স্বাভিমানৰ আমাৰ গামোচা, ফুলাম গামোচা, আমাৰ জাপি, শৰাই, ইয়াত যিটো জাপি বনাই তৈয়াৰ কৰা হৈছে, হয়তো এইটো গিনিজ বুকত যাব লাগে বুলি মই ধাৰণা কৰোঁ। প্ৰকাণ্ড এটা আমাৰ জাপি, সেই জাপিক লৈ আমি গৌৰৱ কৰিব পাৰিম। সকলোৱে আহি জাপিত যাওক। আৰু এইবেলি আমাৰ যিটো বাণিজ্য মেলা ইয়াতে ইতিপূৰ্বে হৈছিলে, বাণিজ্য মেলা সকলো অধিৱেশনত হয়, কিন্তু এইবাৰ ব্যতিক্ৰম এটা হৈছে যে ইয়াতে বিজ্ঞান মেলা হৈছে। বিজ্ঞানৰ লগত
সাহিত্যৰ এটা সমাহাৰ ঘটিছে। গতিকে মই আৰু বিশেষ নকওঁ, সকলোকে ধন্যবাদ জনাইছো। আৰু বৃহত্তৰ অঞ্চলৰ ৰাইজে কিন্তু নিজৰ ল'ৰা ছোৱালী আৱাল বৃদ্ধ বনিতা সকলোৱে ইয়াত আহি অন্তৰ উজাৰি কিন্তু তেওঁলোকে আমাৰ অসমীয়াই সেৱা কৰিছে। ধন্যবাদ। হয়, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ক'ব লাগিব কিয়নো আচলতে যিহেতু আজি বৰ্তমানৰ সময়ত উঠি অহা যি ল'ৰা ছোৱালীসকলে আচলতে মোবাইলত ব্যস্ত হৈ থাকে, ফেচবুক ইনষ্টাগ্ৰামত ব্যস্ত হৈ থাকে, কিন্তু সম্পূৰ্ণ বিপৰীত দেখা গৈছে। ইয়াত কিন্তু সম্পূৰ্ণ কিতাপ আচলতে ক্ৰয় কৰাত ব্যস্ত হৈ পৰিছে যিসমূহ সাহিত্য অনুৰাগী আছে। আৰু মোৰ কেমেৰা সহযোগী দেখা দিম, ইয়াতে আচলতে ৰাতিপুৱাৰ ভাগৰ পৰাই ইয়াতে ভিৰ কৰা পৰিলক্ষিত হৈছে। যি প্ৰায় 250ৰ ওপৰত ইয়াতে কিতাপৰ বিপণী আছে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব যি উঠি অহা চাম আছে, উঠি অহা চামসকলে আচলতে ইয়াত কিতাপ কিনাত ব্যস্ত হৈ আছে। হয়, যিহেতু ক'ব লাগিব এটা জাপিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে, কিয়নো মই এতিয়া উপস্থিত আছো যিহেতু পদনখৰি মেলাত। আৰু ক'ব লাগিব এটা ফটো উঠাত ব্যস্ত হৈ আছে সকলোৱে, কাৰণ এটা জাপিয়ে অভিলেখ সৃষ্টি কৰিছে। আৰু মোৰ সহযোগীক দেখাব দিম, যিহেতু এটা ফটো উঠাৰ কাৰণে ব্যস্ত হৈ আছে। ইয়াত বৃহৎ আকাৰৰ এটা জাপি, প্ৰকাণ্ড জাপি বুলি ক'ব লাগিব। আৰু অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে, সিমূৰৰ পৰা আহি ইয়াত আচলতে ভিৰ কৰা পৰিলক্ষিত হৈছে। এটা ফটো উঠাৰ কাৰণে ব্যস্ত হৈ আছে সকলোৰে। এই ক্ষেত্ৰত মই যাব খুজিম যে ক'ৰ পৰা আহিছে দাদা? ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? গুৱাহাটী। কেনেকুৱা লাগিছে? ভালে লাগিছে। জাপিটোৰ বিষয়ে কি ক'ব? এটা বৃহৎ জাপি, অসমৰ এতিয়া এনেকে জাপি দেখা নাছিল, গতিকে এটা ঐতিহ্য ৰাখিব পাৰিছে, এইটো ধন্য। হয়, আজি যিহেতু তৃতীয় দিনটোত কিন্তু লাখ লাখ আচলতে সাহিত্য অনুৰাগী ভিৰ কৰা পৰিলক্ষিত হৈছে। কি ক'ব? এইটো এটা মানে আগতে মই কেইবাবাৰ চাইছিলো, কিন্তু এতিয়া এইবাৰ অলপ মানে বস্তুৰ ব্যতিক্ৰমী ধৰণৰ হৈছে, ভাল লাগিছে। হয়, সকলোৰে ভাল লাগিছে, কিয়নো পাঠশালাৰ ভট্টদেৱ ক্ষেত্ৰত যিহেতু 77 সংখ্যক সাহিত্য সভা অনুষ্ঠিত কৰা হৈছে। আৰু এটা জাপিয়ে সকলোৱে দৃষ্টি আকৰ্ষণ কৰিছে। মই এই ক্ষেত্ৰত আকৌ দেখাব দিম, মোৰ কেমেৰা সহযোগ সম্ভৱ হয়। আচ্ছা, এনেকৈ এটা ফটো উঠাত ব্যস্ত হৈ আছে, এটা চেল্ফি উঠাত ব্যস্ত হৈ আছে। আৰু মই যাব খুজিম, যিহেতু ইয়াত ফটো উঠাত ব্যস্ত হৈ আছে, কি ক'ব? ক'ৰ পৰা আহিছে? ডুমনিৰ পৰা। কেনেকুৱা লাগিছে? ফটো উঠি আছে ইয়াত। হয়, সকলোৰে ভাল লাগিছে, কিয়নো ভাল লগা অসমীয়াৰ স্বাভিমান এই জাপি। আচলতে এই জাপি এটা বৃহৎ আকাৰৰ প্ৰকাণ্ড এটা জাপি। আৰু এই ক্ষেত্ৰত সকলোৱে ইয়াত ফটো উঠাত ব্যস্ত হৈ আছে। আৰু এই ক্ষেত্ৰত বাইদেউ ক'ৰ পৰা আহিছে? আচলতে ফটো উঠাত ব্যস্ত, কথা ক'বলৈ সময় নাই কাৰো, কিয়নো ক'বই লাগিব সঁচাকৈ এই জাপিটোৱে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। দাদা ক'ৰ পৰা আহিছে? নলবাৰীৰ পৰা। কেনেকুৱা লাগিছে? সকলোৱে ফটো উঠাত ব্যস্ত। হয়, ভাল লাগিছে যে এনেকুৱা এটা পৰিৱেশ এটা পাইছো। হয়, ইয়াত কিন্তু লানি নিচিঙা ভিৰ। হয়, পাঠশালাখিনি উন্নত, বজালী বহু শুভেচ্ছা থাকিল অসম সাহিত্য ভ্ৰমণ। হয়, আচলতে যে সাহিত্য অনুৰাগী লানি নিচিঙা ভিৰ ক'ব লাগিব, যিহেতু ইয়াত বিভিন্ন ধৰণৰ বিলুপ্তি হৈ যোৱা যি বস্তু আচলতে ইয়াত প্ৰদৰ্শন কৰা হৈছে। আৰু এই ক্ষেত্ৰত আৰু বাইদেউ আছে, ক'ৰ পৰা আহিছে? কি ক'ব? কেনেকুৱা লাগিছে এইবাৰ? ভালে লাগিছে। ফটো উঠিছে নে? উঠিছে। ভালে হয়, সকলোৱে ফটো উঠিছে ইয়াত, কিয়নো এই জাপিটোৱে সকলোৰে আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈছে। দাদা ক'ৰ পৰা আহিছে? ক'ৰ পৰা আহিছে? কেনেকুৱা লাগছে? ভালে লাগছে। 3 নম্বৰ দিন, আজি 3 নম্বৰ দিনটোত কিন্তু লাখ লাখ অনুৰাগীয়ে সাহিত্য অনুৰাগী ভিৰ কৰে। হয়, আচলতে ইয়াত যি জাপিটোৰ ওচৰত সকলোৱে ফটো উঠাত ব্যস্ত। আৰু ইয়াত বিভিন্ন ধৰণৰ বিলুপ্তি হৈ যোৱা আচলতে প্ৰদৰ্শন কৰিছে। আৰু এই ক্ষেত্ৰত ক'ব লাগিব আজি তৃতীয় দিনটোত আচলতে লাখ লাখ যি সাহিত্য প্ৰেমী অনুৰাগীয়ে আচলতে ইয়াত ভিৰ কৰা পৰিলক্ষিত হৈছে। মোৰ কেমেৰা সহযোগীৰ সৈতে মই কৌশিক দাস, এনিভাৰত 24।